So hi everyone, আজি আমি পঢ়িম role and drawbacks of money. প্ৰথমতে আমি roleটো চাই লওঁ, তাৰ পিছত আমি drawbacksবোৰ পঢ়িম. So first roleটো হৈছে মানিৰ যে money makes exchange easier. It has removed the difficulties of the barter system. Barter systemটো আগতে মই বহুতবাৰ মেনশ্যন কৰিছোঁ. তাত কি হৈছিলে কমোডিটিজবোৰ এক্সচেঞ্জ কৰা হৈছিলে আৰু কমোডিটিজবোৰকে কি বুলি ধৰা হৈছিলে মানি বুলি ধৰা হৈছিলে. বাট বাৰ্টাৰ চিষ্টেমত বহুত প্ৰব্লেম আছিল কাৰণে বাৰ্টাৰ চিষ্টেমটো কি হ'ল নোহোৱা হৈ গ'ল আৰু এতিয়া আমাৰ কি আহিলে মানি চিষ্টেম আহিলে. আমি পেপাৰ মানি ইউজ কৰোঁ আৰু ইয়াতে সেইটোৱে কৈছে যে আমাৰ পেপাৰ মানিটোৱে আমাৰ এক্সচেঞ্জটো ইজিয়াৰ কৰি দিছে. Second role to hoise the price system is an important characteristic of a market-centered or even a market-friendly economy. The price system is dependent on the supply of money. তো কি হয় এতিয়া প্ৰাইচ চিষ্টেম আছে কাৰণে আমি প্ৰত্যেকটা বস্তুৰে মূল্য দিব পাৰোঁ. আগতে কি হৈছিলে যেতিয়া এক্সচেঞ্জ হৈছিলে তেতিয়া কমোডিটিজবোৰ কম্পেয়াৰ কৰাত বহুত দিগদাৰী হৈছিলে কাৰণ তাত যিহেতু প্ৰাইচ চিষ্টেম নাছিলে সেইকাৰণে বস্তুবোৰ মানে আদান প্ৰদান কৰোঁতে মানুহৰ চইচৰ প্ৰব্লেম আহি গৈছিলে. বা কেতিয়াবা কি হয় যদি আমি ধৰা গ্ৰেইন বা তুমি ধৰি লোৱা গ্ৰেইন বা তুমি কাইণ্ড অফ নাটছ এক্সচেঞ্জ কৰি আছে কেতিয়াবা কি হ'ব যে গ্ৰেইনৰ ভেলিউটো বেছি নাটছৰ ভেলিউ কম এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান আহিছিলে. বাট যেতিয়া প্ৰাইচ চিষ্টেম আহিছে তেতিয়া প্ৰত্যেকটা বস্তুৰে এটা প্ৰপাৰ দাম বা প্ৰপাৰ মূল্য এটা আমি দিওঁ আৰু সেইটোৰ কাৰণে আমাৰ প্ৰব্লেমবোৰ ছল্ভ হৈ গৈছে. আৰু আমাৰ থাৰ্ড ৰলটো হৈছে যে ইভেন ইন আ চিষ্টেম ৱেৰ দ্য এডমিনিষ্ট্ৰেটিভ ডিচিশ্যনছ অফ দ্য গভৰ্ণমেণ্ট ডিটাৰমাইন দ্য প্ৰাইচ এণ্ড আউটপুট অফ কমোডিটিজ এণ্ড ছাৰ্ভিচেছ and not their demand and supply, the value of output in that system is expressed in terms of money. Without money, no economic system can operate. তো মই আগতে এইটো কথা ক'লোৱে এইটো ছেকেণ্ড পইণ্টটোৰ লগত অলপ ৰিলেটেড হয় যে কি হয় য'ত এখন ইকনমি বা এখন চিষ্টেম য'ত কি হয় গভৰ্ণমেণ্টে চব ডিচিশ্যনছবোৰ লয় তাত যেতিয়া তোমাৰ বস্তু প্ৰডিউচ হয় তাৰ যদি প্ৰাইচ নহয় এটা যদি প্ৰাইচ নাথাকে তেতিয়াহ'লে কি হ'ব কাণ্ট্ৰিখন চলিব নোৱাৰিব ইকনমিখন চলিব নোৱাৰিব. সেইকাৰণে কি হয় প্ৰত্যেকটা আউটপুটৰে মানে প্ৰত্যেকটা বস্তু যিটো আমাৰ উপাদান হয় সেই বস্তুৰে কি থাকিব লাগিব এটা ভেলিউ থাকিব লাগিব আৰু সেই ভেলিউটো থাকিলেহে কি হ'ব ইকনমি এখন চলিব আৰু সেই ভেলিউটোৱে আমি কিহত এক্সপ্ৰেছ কৰোঁ মানিৰ টাৰ্মছত এক্সপ্ৰেছ কৰোঁ. চ' মানি নহ'লে কোনো এখন ইকনমিক চিষ্টেম অপাৰেট কৰিব নোৱাৰিব. চ' ড্ৰবেকছ অফ মানি এতিয়া মই ড্ৰবেক্সবোৰ পইণ্ট ৱাইজ মেনশ্যন কৰিছোঁ আৰু ইয়াতে মই অকল পইণ্টটো মেনশ্যন কৰিছোঁ যাতে তোমালোক কনফিউজ নোহোৱা. মই পইণ্টবোৰ এক্সপ্লেনেশ্যন কৰি দিম. চ' ফাৰ্ষ্ট পইণ্টত মই লিখিছোঁ লেক্স ষ্টেবিলিটি অফ ভেলিউ. তো কি হয় যে when money lacks stability of value quite a number of problems will arise in the economy. যেতিয়া ষ্টেবিলিটি অফ ভেলিউটো লেক কৰে মানিয়ে তেতিয়া কি হ'ব বহুত প্ৰব্লেম এৰাইজ হ'ব. এটা এক্সাম্পল দিওঁ যে when the value of money continues to fall, the consumers will have to spend more money to buy the same amount of goods and services from the market. People whose income is limited and fixed suffer the most under such circumstances. Similarly, when the value of money continues to rise, the producers face losses because of which they may decide to cut down the level of production. As and when that happens, employment opportunities will also shrink. মানে কি হয় যদি তোমাৰ মানিৰ কি হয় ষ্টেবিলিটি নাথাকে ভেলিউৰ যেতিয়া মানিৰ ভেলিউ বহুত কমি যাব তেতিয়া কি হ'ব জানা বস্তুৰ দামবোৰ বাঢ়ি যাব ইনফ্লেশ্যন হৈ যাব. তেতিয়া কি হ'ব কনজিউমাৰবোৰে আগতে যিটো বস্তু তুমি 10 টকাত কিনিছিলা সেইটো তুমি 50 টকাত কিনিব লাগিব পাৰে. এতিয়া কি হয় আমাৰ যিহেতু ইকনমিখন ডেভেলপিং হয় সেইটো কাৰণে আমাৰ মানুহবোৰৰ কি থাকে এটা লিমিটেড ইনকাম থাকে চবৰে এখন বাজেট থাকে. তো যদি এনেকৈ যদি মানি ধৰা আপ এণ্ড ডাউন হৈ থাকে এটা বস্তুৰ দাম বাঢ়ি থাকে তেতিয়া কি হ'ব তোমাৰ বাজেটখন নচলিব যিবিলাক মানুহৰ লিমিটেড ইনকাম হয় মানে মিডল ক্লাছ ফেমিলি হওক যাৰ ইনকাম সদায় লিমিটেড হয় যাৰ ইনকামৰ কোনো গ্ৰ'থ নাই তেওঁলোকৰ কাৰণে এইটো বহুত প্ৰব্লেমেটিক হ'ব. অন দি আদাৰ হেণ্ড যদি কি হয় মানিৰ যদি ভেলিউটো ধৰা মানিৰ যদি ভেলিউ বাঢ়ি যায় তেতিয়াহ'লে কি হ'ব তেতিয়া আমাৰ প্ৰডিউচাৰবিলাকে কি কৰিব লছ পাব যেতিয়া ভেলিউ অফ মানি কণ্টিনিউজ টু ৰাইজ কি হ'ব তেতিয়া কি হয় প্ৰাইচ লেভেলটো সদায় কমি যায়. সেইটোত কনফিউজ নহ'বা যে ভেলিউ অফ মানিটো যদি ৰাইজ হয় তেতিয়াহ'লে কি হয় প্ৰাইচ ভেলিউটো কমি যায়. ইট ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল বুজিলা. এনেকৈ যদি ইনভাৰ্চলি প্ৰপৰ্চনেল বুলি যদি ভাবি থৈ দিয়া মনত থাকি যায়. মই এনেকৈ মনত ৰাখিছিলোঁ. তো কি হয় when the value of money continues to rise
the price level continues to fall. তো তেতিয়া কি হয় producers বিলাকে loss face কৰিব লগা হয় আৰু হেতু কাৰণে হয়তো তেওঁলোকে নিজৰ production কমায়ও দিব পাৰে আৰু যদি production কমাই দিয়ে তুমি ভাবা employment opportunities বোৰো কমি যাব তো তেতিয়া কি হ'ব বহুত মানুহে jobless হৈ যাব তো হেতু এটা problem. The second drawback to hoise je money may be used as one of the instruments to facilitate the concentration of economic power and wealth. In an economy where money is everything, money can easily become a means to acquire economic power. তো মই ইয়াতে ছুটিকে লিখি দিছিলোঁ যে can be used as an instrument to facilitate the concentration of economic power and wealth. কি হয় যেতিয়া মানি তোমাৰ হাতত যেতিয়া বহুত টকা পইচা থাকে ন তুমি নিজে নিজে ৰেচপেক্ট পাই যোৱা মানে তোমাৰ ছ'চাইটিত এটা নামটো কি হয় বাঢ়ি যায় ন আমি কওঁ ন ধনী মানুহবোৰৰ ৰেচপেক্ট বেছি বুলি সেইটোৱে যে কেতিয়াবা কি হয় মানি পাৱাৰটো মানুহে মিছইউজ কৰে হয় মানিটো কি কৰে মিছইউজ কৰি পেলাই নিজৰ ৰেচপেক্ট বা নিজৰ পাৱাৰটো বঢ়াবকে মানিটো মিছইউজ কৰে তো সেইটো এটা মানিৰ কি হয় ড্ৰবেক হয় তোমাৰ থাৰ্ড পইণ্টটো হৈছে উইকনেছ ফৰ মানি মে ৱেল বি দ্য কজ অফ ইৰোশ্যন অফ দ্য ছ'চিয়েল ভেলিউ ছিষ্টেম social value system বুলি যেতিয়া আমি কওঁ আমি আমাৰ মৰেলছৰ বিষয়ে কওঁ হয় না নাই আমাৰ মানৱতা যিবোৰ গুণ থাকে আমাৰ মৰেল চিষ্টেমটো কি হ'ব পাৰে মানিৰ কাৰণে কেতিয়াবা ব্ৰেক ডাউন হ'ব পাৰে যেনে মানুহে পইচাৰ লোভতে কি কৰে কৰাপশ্যন কৰে ন কৰাপশ্যন হয় ইৰেগুলাৰিটিজ হয় না নাই ইনজাষ্টিছ হয় তো এইবোৰৰ কাৰণে কি হয় আমাৰ ভেলিউজবোৰ ডিগ্ৰেড হৈ থাকে আৰু এইবোৰ চব মানিৰ লোভৰ কাৰণে হয় সেইটো এটা মানিৰ কি হয় ড্ৰবেক হয় আৰু ফ'ৰ্থটো হৈছে আমাৰ মানি কেন টেক দ্য ফৰ্ম অফ ব্লেক মানি এতিয়া মই ব্লেক মানিটো আগতেও বুজাইছিলোঁ টাইপছত যে ব্লেক মানিটো কি হয় যিটো মানি ইনকাম কৰা এটা ইকনমিক ইফেন্স হয় বা যিটো মানি তুমি সদায় বেয়া মিনছেৰে ইনকাম কৰা হয় চুৰি কৰা ডকাইতি কৰা তেনেকৈ যিবিলাক মানি আমাৰ লয় ন সেইটোক কি কোৱা হয় ব্লেক মানি বুলি কোৱা হয় কাৰণ সেইবিলাক মানি তোমাৰ টেক্টফুল মিনছেৰে অনা নহয় The government loses considerable amount of revenue due to large scale tax evasion. হয় আৰু যদি এনেকুৱা ব্লেক মানিৰ প্ৰব্লেম আহি থাকে ন ইকনমিখনে বহুত সাফাৰ কৰিব লগা হয় স্পেশালি গভৰ্নমেণ্টৰ এটা কি হয় ৰেভিনিউৰ এটা কনসিডাৰেবল এমাউণ্টে কি হয় নোহোৱা হৈ যায় আৰু এইকাৰণে কি হয় টেক্সৰ ইভেশ্যন হৈ যায় তো ইয়াতে আমাৰ ৰোলছ এণ্ড ড্ৰবেক্সৰ টপিকটো শেষ হ'ল মই নেক্সট ভিডিঅ'টোত বেংকছৰ বিষয়ে অলপ ডিছকাছ কৰিম তাৰপিছত আমাৰ চেপ্টাৰ 1টো কমপ্লিট হৈ যাব ডেটছ অল থেংক ইউ